পশ্চিম চৌধুৰীপাৰা পবিত্ৰ গোসাঁইঘৰ প্ৰাংগণত অনুষ্ঠিত আজিৰ এই পবিত্ৰ অনুষ্ঠানটিৰ বন্তি প্ৰজ্বালক বৃন্দ, সন্মানীয় মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া, লগতে উদযাপন সমিতিৰ অৰ্থাৎ আয়োজক সমিতিৰ সভাপতি ডাঙৰীয়া, সম্পাদক ডাঙৰীয়া, সন্মানীয় বিষয়ববীয়াসকল, সন্মুখত থকা ধৰ্মপ্ৰাণ ৰাইজ আৰু আজিৰ এই সভাৰ প্ৰধান অলংকাৰ হিচাপে আমাৰ সন্মুখত থকা কণ কণ ছাত্ৰ ছাত্ৰীসকল, চেমনীয়া ভাইটি ভণ্টিসকল, মোৰ নিচিনা হোৱাজনক এনেকুৱা এখন ঐতিহ্যমণ্ডিত ঠাইত ঐতিহ্যমণ্ডিত ধৰ্মানুষ্ঠানত এই পবিত্ৰ অনুষ্ঠানটি উদ্বোধন কৰাৰ বাবে যি নিমন্ত্ৰণ কৰিছিলে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। আমি আহি দেখিলোঁ যে ইয়াত যিটো এটা ডাইচত যিখিনি প্ৰাইজ ইয়াত উপস্থাপন কৰা হৈছে বা থোৱা হৈছে, মই আহি ভাবিছোঁ যে এইটো খুব ভাল কাম হৈছে। উদ্যোক্তাসকলক কৈছোঁ যে যিবিলাক নৱপ্ৰজন্ম উঠি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ মাজত যদি বিভিন্ন ক্ষেত্ৰত আমি প্ৰতিযোগিতা পাতি তেওঁলোকক পুৰস্কৃত কৰিব পাৰোঁ, তেতিয়া তেওঁলোকে নিজৰ নিজৰ বিষয়ত আগবাঢ়ি যোৱাৰ বাবে যথেষ্ট সুবিধা পায়। আমি প্ৰত্যেকে শিক্ষাৰ লগত জড়িত, আমাৰ এই বালিকৰীয়া ঠাইৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়ায়, আমি প্ৰত্যেকেই গম পাওঁ। গতিকে ল'ৰা ছোৱালীৰ প্ৰধান শিক্ষাৰংগ হৈছে ঘৰখন হৈছে শিক্ষাৰ কঠীয়াতলী। গতিকে ল'ৰা ছোৱালীক আগবঢ়াৰ কাৰণে আমি আমাৰ মাতৃসকলে যথেষ্ট ভূমিকা গ্ৰহণ কৰে, বা যিহেতু আমাৰ মতাবিলাক বাহিৰতে কৰ্মসূত্ৰে থাকিবলগীয়া হয়, চাকৰি সূত্ৰে বা অন্যান্য বিভিন্ন কাম কাজত নিয়োজিত হৈ থাকিবলগীয়া হয়, মাতৃসকল ঘৰতে থাকে। গতিকে মোৰ সন্মুখত আই মাতৃসকল আছে, মই পুনৰবাৰ শ্ৰদ্ধা নিবেদিছোঁ যাতে তেখেতসকলে নিজৰ নিজৰ ল'ৰা ছোৱালীকেইটাৰ সন্তানৰ প্ৰতি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট দায়িত্ব লয়। আপোনালোকে যেতিয়া দায়িত্ব ল'ব, তেতিয়া ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি যোৱাৰ এটা সুবিধা পায়, যথেষ্ট উৎসাহ পায়। ঠিক তেনেদৰে ইয়াত যিখিনি আই মাতৃ আছে বা ইয়াৰ অভিভাৱকৰ অভিজ্ঞতা আছে, সকলোৰে ঘৰত এটা যথেষ্ট পৰিৱেশ, ভাল পৰিৱেশ আছে বুলি মই গম পাইছোঁ যে ইয়াত যিটো অনুষ্ঠান কৰিছে, যে মাঘ বিহুৰ লগত সংগতি ৰাখি ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত ল'ৰা ছোৱালী আগবঢ়াই নিয়াৰ কাৰণে বিভিন্ন ধৰণৰ খেল ধেমালি বা পঢ়া পাতি বা কুইজ কম্পিটিশ্যন কৰা হৈছে, বা ৰচনা প্ৰতিযোগিতা হয়তো পতা হৈছে। কি কাৰ্যসূচী কৰিছে মই গম পোৱা নাই, যিয়ে নহওক এটা সুন্দৰ অনুষ্ঠানৰ পৰিৱেশ এটা দেখিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আৰু এটা অনুষ্ঠান ইয়াত সন্নিৱিষ্ট কৰিছে, যে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়া যোৱা 2025 ইংৰাজী বৰ্ষৰ 19 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ দুৰ্ঘটনাজনিত বুলি ক'বই লাগিব আমি। গতিকে আমি এই বিষয়ে বৰ বিশেষ ক'ব নাযাওঁ, প্ৰত্যেকে গম পায়, টিভিতে হওক, বাতৰি কাগজতে হওক বা সামাজিক মাধ্যমত হওক, ইয়াৰ চৰ্চা চলি আছে। তেখেতৰ মৃত্যু কি কাৰণে হ'ল তদন্ত চলি আছে, এইটো চৰকাৰী বিষয়, আমিও নাজানো। যথেষ্ট দুখ লাগিছে যে আমাৰ অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজত নাই। আমি য'তে নাযাওঁ কিয়, দুৰ্গা পূজালৈ যাওঁ, ৰাস পূজালৈ যাওঁ, বা কোনোবা যদি ভঠেলি উৎসৱ বা সৰু সুৰা উৎসৱলৈ আমি যাওঁ, তাত দোকান এখনৰ কাষত যেতিয়া যাম, আমি তামোল এখন খাব গ'লেও জুবিন গাৰ্গৰ গীত বাজি আছে। ৰাস পূজালৈ গ'লে এইখন দোকানৰ ওচৰলৈ গ'লে জুবিন গাৰ্গৰ গীত বাজি আছে। ৰাসত যদি চাইকেল ষ্টেণ্ড কৰিছে, তাতো হয়তো চাইকেল ষ্টেণ্ডৰ নাম দিছে মায়াবিনী চাইকেল ষ্টেণ্ড। কোনোবা এখন চাহৰ দোকানৰ নাম দিছে মায়াবিনী। গতিকে কিমান দুখৰ কথা, এই উঠি অহা আমাতকৈ সৰু হ'ব, মোতকৈ 2 বছৰ সৰু হ'ব, এই উঠি অহা নৱপ্ৰজন্মৰ শিল্পীজন আমাৰ মাজৰ পৰা আজি আমি গম নোপোৱাকৈ হেৰাই গ'ল। এইটো দুখৰ বিষয়, যথেষ্ট দুখ কৰিছোঁ আমি, বৰ বেয়া লাগিছে। যোৱাকালি আজি 3-4 দিন ধৰি মই তেখেতৰ এটি লোকসংগীত গোৱাৰ চেষ্টা কৰিছিলোঁ। যোৱাকালি গীতটো মোৰ বন্ধু প্ৰদীপ বৈশ্য ডাঙৰীয়াৰ ল'ৰাই, তেখেতৰ ষ্টুডিঅ' এটা আছে ল'ৰাৰ,
এই গীতটো কম্প'জ কৰিছে আৰু যোৱাকালি মই গীতটো আপলোড কৰা কথা আছিল সামাজিক মাধ্যমত, কিন্তু যোৱাকালি আমাৰ ভূপেন্দাৰ ভাতৃ সমৰ হাজৰিকাৰ মৃত্যু হোৱাৰ বাবে যোৱাকালি আমি তেখেতক সন্মান জনালোঁ। আজি ৰাতিপুৱাই ফেচবুকত গীতটো দিছোঁ। গতিকে তেখেতলৈ মোৰ বুলিয়ে নহয়, গীত গাব